ভাণ্ডাৰাত বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ উচ্ছেদ অভিযান। বঙাইগাঁও জিলাৰ সৃজন গাঁৱৰ ৬ নং ভাণ্ডাৰাত মন্দিৰ সত্ৰৰ মাটি বেদখলকাৰীৰ বিৰুদ্ধে চলিছে উচ্ছেদ অভিযান। শ্ৰী শ্ৰী ৰঘুনাথ বিগ্ৰহ মন্দিৰ সত্ৰৰ ৩৪৯ বিঘা ভূমি একাংশ লোকে বিগত ২৫ বছৰ ধৰি বেদখল কৰি অহাৰ অভিযোগ। আজি বঙাইগাঁও জিলা প্ৰশাসনে ২৭টা পৰিয়ালক উক্ত ভূমিৰ পৰা উচ্ছেদ কৰি বেদখলমুক্ত কৰে। বেদখলকাৰীসকলক জিলা প্ৰশাসনে কেইবাবাৰো বেদখলমুক্ত কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছত আজি প্ৰশাসনে অৱশেষত উচ্ছেদ অভিযান চলায়। উচ্ছেদ স্থলীত উপস্থিত থাকে জিলা প্ৰশাসনৰ লগতে আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল। হয়, আজি শ্ৰীৰংগ্ৰাম আমগুৰি সত্ৰত অৱস্থিত শ্ৰী শ্ৰী ৰঘুনাথ বিগ্ৰহ মন্দিৰ সত্ৰত বুঢ়ীপুৰীয়া ৰজাই দান দিয়া মাটি, এই মাটিখিনি বহুদিনৰ পৰা বেদখলৰ হৈ আছিল। আজি প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে। আজি প্ৰশাসনক আমাৰ মন্দিৰ কমিটি পৰিচালনা সমিতিৰ ফালৰ পৰা আমি ধন্যবাদ জনাইছোঁ। বিশেষকৈ ধন্যবাদ জনাব লাগিব আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী, তেখেতৰ নেতৃত্বত আজি এই উচ্ছেদ অভিযান চলি আছে। আমি তেখেতৰ দীৰ্ঘায়ু তথা স্বাস্থ্য উন্নতি কামনা কৰিছোঁ। আজি যিটো কাম আচলতে আগতে হ'ব লাগিছিল, এইটো পলম হ'ল যদিও কিন্তু খুব আজি এটা খুব শুভ লক্ষণ। যিহেতু মন্দিৰ মছজিদত আচলতে কোনো মানুহে, মন্দিৰ হওক মছজিদত হওক, কোনো মানুহে আচলতে বেদখল কৰিব নালাগে। বেদখল কৰিব নালাগে এইকাৰণে নালাগে, যিহেতু ধৰ্মানুষ্ঠান, জাতিভেদৰ কথা নাই, ধৰ্মৰ কথা নাই। মন্দিৰ হওক মছজিদ হওক আচলতে মাটিবিলাক বেদখল কৰিব নালাগে। ইয়াত আজি আমাৰ শ্ৰী শ্ৰী ৰঘুনাথ বিগ্ৰহ মন্দিৰ সত্ৰত মোটামুটি ২৭টা পৰিয়াল ঘৰ বান্ধি আছিলে। মোটামুটি আজি ২৫ বছৰমান হ'ল। ৩৪৯ বিঘা মাটি, ৩49 বিঘা ৩ কোঠা ৭ লেচা নেকি এনেকুৱা মাটি। নটিচ দিয়া হৈছিল আমাৰ প্ৰশাসনৰ পৰা অৱগত কৰিছে। ডিচি ছাৰ নিজে হেৰি কৰি গৈছে ফিজিকেলি। আমাৰ চাৰ্কেল বাইদেউ মানিকপুৰ চৰাইদেউ বিষয়া তেখেত নিজে হেৰি কৰি গৈছে। লাট মণ্ডল তেওঁলোকে নিজে হেৰি কৰি গৈছে, চবকে মাটিবিলাক কৰি গৈছে যে আপোনালোকে সেইবিলাক স্থানান্তৰ কৰক, নতুবা আমি উচ্ছেদ অভিযান চলাব বাধ্য হ'ম। কেতিয়াৰ পৰা মোটামুটি আৰম্ভ হৈছে। এতিয়া তেওঁলোকে আচলতে উচ্ছেদ অভিযান যদিও তেওঁলোকে আচলতে আমাক চৰকাৰক বা প্ৰশাসনক সম্পূৰ্ণভাৱে তেওঁলোকে হেৰি কৰিছে, সহযোগ কৰিছে। তেওঁলোকে নিজে নিজে ঘৰবিলাক হেৰি কৰি আছে, আঁতৰাই লৈ যাই আছে। এইখিনি আৰু ধন্যবাদ। অভয়াপুৰীৰ পৰা আনিছ আলীৰ ৰিপৰ্ট, নিউজ টাইম 3।